আমি যোৱা কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়া অসমৰ ভিতৰত আৰু অসমৰ বাহিৰত গৈ বিশেষভাৱে এনআৰচি সম্পৰ্কে তেখেতে কিছুমান বিভ্ৰান্তিকৰ বক্তব্য মন্তব্য দি তেখেতে মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে আৰু এটা জনগোষ্ঠীক তেখেতে টাৰ্গেট কৰি কিছুমান বিভ্ৰান্তি তেখেতে সৃষ্টি কৰাৰ চেষ্টা কৰি আছে। আমি লক্ষ্য কৰিছোঁ যে তেখেতে নিজৰ ৰাজ্যত অসম চৰকাৰৰ প্ৰায় 50,000 অধিক কৰ্মচাৰীৰ সহযোগিতাত সুপ্ৰিম কোৰ্টৰ সুপাৰভিজনত এনআৰচিৰ কাম আৰম্ভ হৈছিল আৰু এইটো দীৰ্ঘদিনীয়া দাবী আছিল অসমবাসীৰ যে এনআৰচি হ'ব লাগে, এনআৰচিৰ যোগেদি বিদেশী চিনাক্তকৰণ হৈ যাব লাগে আৰু অসম চুক্তি মৰ্মে 1971 কাট অফ ডেট হিচাপে যেহেতু এনআৰচিৰ আপডেটেশ্যন কাম হৈ গৈছে ইতিমধ্যে আৰু 1971 আগত যিসকল ব্যক্তি আছে সেইসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ'ব আৰু যিসকলৰ নাম নাই সেইসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহয় আৰু এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা মানুহখিনিক ডিটেক্ট কৰি সেইসকলৰ এই বিদেশীৰ পৰা অসমক কেনেকৈ মুক্ত কৰিব পৰা যায় তাৰ কাৰণে এনআৰচিৰ কাম চলিছিল আৰু সেই কামখিনি আপোনালোকে জানে 5 বছৰত প্ৰায় 16 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে অসম চৰকাৰৰ 50,000 অধিক কৰ্মচাৰী তাতে সহযোগিতা আগবঢ়াইছিল আৰু প্ৰত্যেক জিলাৰ ডিচিসকল দায়িত্বত আছিল আৰু এডিচি ডিচি সাৰ্কুল অফিচাৰ বিডিঅ গভৰ্ণমেণ্ট এমপ্লয়িজ এইসকলৰ দ্বাৰা কাম কৰাইছিল। তিনিবাৰকৈও জনগণে হিয়াৰিং দিব লগা হৈছে। আপোনাৰ 3 খলপীয়া চেকিঙৰ পিছত এনআৰচি প্ৰস্তুত কৰি এটা লিষ্ট উলিয়াই দিয়া হৈছে আৰু ফাইনেল লিষ্ট আৰু তাৰ পৰা 19 লাখ মানুহৰ নাম এনআৰচিৰ পৰা বাহিৰত আছিল আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মৰ্মে সেই 19 লাখ মানুহক ৰিজেকশ্যন স্লিপ দিব লাগিছিল কিন্তু দুৰ্ভাগ্যবশতঃ অসম চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেখেতসকলে আকৌ সুপ্ৰিম কোৰ্টত গৈ কিছুমান আপত্তি বা আৰু কিছুমান সমস্যা সৃষ্টি কৰাৰ কাৰণে যি এনআৰচিৰ দ্বাৰা বিদেশী চিনাক্ত কৰি অসম বিদেশী মুক্ত কৰাৰ প্ৰয়াস সুপ্ৰিম কোৰ্টৰ সুপাৰভিজনত চলিছিল তাতে বিধি পথালি দি আপোনাৰ সেই ৰিজেকশ্যন স্লিপ দিয়া নহ'ল। আজি 19ৰ পিছত 24 প্ৰায় 4-5 বছৰ হৈ গ'ল সেইসকলক ৰিজেকশ্যন স্লিপ দিয়া নহ'ল। যি 19 লাখ মানুহৰ নাম আছিল তেখেতসকলে এফটিত যাব ৰিজেকশ্যন স্লিপ লৈ তেখেতসকলে বহুতৰ আছে মা দেউতাৰ নাম এনআৰচিত আছে, বহুত ভাই ককাৰ নাম এনআৰচিত আছে, মাজত যদি কোনোবা ব্যক্তি নাই নেচাৰেলি আমি জানো সেইসকলৰ নাম এনআৰচিত আহিব আৰু এই 19 লাখৰ ভিতৰত যিসকল বিদেশী আছে সেইখিনি চিনাক্তকৰণ ফাইনেলাইজেশ্যন হৈ যোৱাৰ পিছত তেখেতসকলক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মৰ্মে বা আইন কানুন মৰ্মে তেখেতসকলৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থা হ'ব কিন্তু সেই কামখিনি তেখেতে নকৰি এতিয়া নিজৰ ৰাজ্যত তেখেতে এনআৰচিৰ কামখিনি কৰিব পৰা নাই, সহযোগিতা আগবঢ়োৱা নাই। তেখেতে বিদেশী মুক্ত অসম গঢ়াৰ কাৰণে যিটো প্ৰয়াস সুপ্ৰিম কোৰ্টৰ সুপাৰভিজনত চলিছিল ইয়াতকৈ ভাল এক্সাৰচাইজ আৰু হ'ব নোৱাৰে। যি এক্সাৰচাইজত সুপ্ৰিম কোৰ্টে 5 বছৰ মনিটৰ কৰিছে টাইম টু টাইম প্ৰত্যেক মাহে কেতিয়াবা মাহত এবাৰ দুবাৰ তিনিবাৰলৈকে সুপ্ৰিম কোৰ্টে শুনানি কৰি তাতে নিৰ্দেশনা দিছে, SOP বনাই দিছে, তাৰপিছত এই কামটো আপোনাৰ চলিছে। সেই কামত বিধি পথালি দি তেখেতে নিজৰ ৰাজ্যত সেইখিনি সম্পূৰ্ণ কৰি বিদেশী মুক্ত অসম গঢ়াৰ কাৰণে তেখেতে কাম কৰিব নোৱাৰিলে। এতিয়া অসমৰ বাহিৰত গৈ কেতিয়াবা ঝাৰখণ্ড কেতিয়াবা হাৰিয়ানা তেখেতে এনআৰচিৰ কথা কৈ তাতে বিভ্ৰান্তিৰ কথা কৈ আছে। এনআৰচিৰ পৰা যিসকল মানুহৰ নাম বাহিৰত আছে ধাক্কা মাৰি সেইসকলক ওলাই দিয়া হ'ব বুলি এনেকুৱা ধৰণৰ বক্তব্য মন্তব্য দিছে অথচ এই 19 লাখ মানুহ যিসকল এনআৰচিৰ এতিয়াও বাহিৰত আছে তাৰ ভিতৰত বোনাফাইড ভাৰতীয় চিটিজেন থকা বুলি বহুত হিন্দু মুছলমান বহুত আপোনাৰ খিলঞ্জীয়া মানুহৰ নামো এই 19 লাখৰ ভিতৰত আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ বক্তব্য তেখেতে আপোনাৰ কোনো সত্যৰ ওপৰত প্ৰতিষ্ঠিত বক্তব্য নিদি তেখেতে বিভ্ৰান্ত সৃষ্টি কৰি আছে। হাৰিয়ানা আৰু ছত্তীশগড়ত গৈ আমি তেখেতৰ এই বক্তব্যক কণ্ডেম কৰিছোঁ। দ্বিতীয় কথা আমি লক্ষ্য কৰিছোঁ তেখেতে অসম চুক্তিৰ ক্লজ 6 ইমপ্লিমেণ্টেশ্যন যিটো এক্সপাৰ্ট কমিটি আছিল সেই প্ৰতিবেদন লৈ অসম চৰকাৰৰ কেবিনেটত কিছু সিদ্ধান্ত লৈ তেখেতে কিছু কথা বাৰ্তা কৈ আছে। আমি লক্ষ্য কৰিছোঁ অসমৰ চৰকাৰ বিজেপি চৰকাৰ আৰু এজিপি সহযোগী এজিপি অতুল বৰা ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়া অসম চুক্তিৰ আত্মা এখেতসকলে হত্যা কৰিছে। আপোনালোকে জানে অসম চুক্তিৰ ক্লজ 5ত যি কথা আছে 71ক আধাৰ কৰি
71 আধাৰ কৰি যিসকল 71ৰ পিছত অসমত আহিছে সেইসকলক ডিটেক্ট কৰিব লাগে, সেইসকলক ডেপুট কৰিব লাগে। এই কথা বাৰ্তাবিলাকক নৎসাত কৰি দিল্লীয়ে যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট পাছ কৰিলে তাতে হেমন্ত বিশ্ব ডাঙৰীয়াৰ সমৰ্থন তেখেতে জনালে, অতুল বৰা ডাঙৰীয়া সমৰ্থন জনালে। অসম চুক্তিক আত্মাক হত্যা কৰা দল বিজেপি আৰু এজিপি বা হেমন্ত বিশ্ব ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া তেখেতসকলে নিজৰ ভৰিৰ তলৰ মাটি ঘূৰাই আনিবলৈ এতিয়া অসমৰ জনগণক কিছুমান আবহাৱাৰী আছে আৰু ক্লজ 6ৰ ইমপ্লিমেণ্টেশ্যন মানে এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদনৰ ওপৰত কিছুমান সিদ্ধান্তৰ কথা তেখেতসকলে কৈ আছে। কিন্তু মোৰ প্ৰশ্ন হ'ল হেমন্ত বিশ্ব ডাঙৰীয়ালৈ যে আপোনাৰ এই এক্সপাৰ্ট কমিটি কৰি দিছিল ইউনিয়ন হোম মিনিষ্ট্ৰী আৰু আপোনাৰ ইউনিয়ন হোম ছেক্ৰেটাৰী যিজন এই এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদনত চাইন কৰিব লাগিছিল, এতিয়ালৈকে কিয় তেখেতে চাইন নকৰিলে? এইটো অসমীয়া জনতাই কিন্তু আপোনাক প্ৰশ্ন কৰিব বিচাৰে। এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদনত হোম মিনিষ্ট্ৰীৰ যিজন প্ৰতিনিধি তেখেতৰ চাইন কিয় নাই? অসমৰ জনতাক আপুনি এই কথাটো জনাব লাগে। সেই প্ৰতিবেদনটো আপোনালোকে মানি লৈছে নে লোৱা নাই? যদি সেই প্ৰতিবেদন মানি লৈছে তাতে চাইন কিয় নাই হোম ছেক্ৰেটাৰীৰ? এক নম্বৰ কথা। দ্বিতীয়তে ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে এক্সপাৰ্ট কমিটি বনাই দিছিল আৰু এইটো হোম মিনিষ্ট্ৰীয়ে গ্ৰহণ কৰিব লাগিছিল। ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে এই প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে? অসমৰ জনতাক আপুনি এই কথাখিনি জনাওক। তৃতীয় কথা হ'ল, ইমান দিন আপুনি নিজে কৈ আছিল যে এই বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত কিছুমান সংবিধান বিৰোধী কথা বাৰ্তা আছে, যাৰ কাৰণে এইটো গ্ৰহণ কৰিব পৰা নাই দিল্লীয়ে বা গ্ৰহণ কৰিব পৰা নাযাব। অতুল বৰা ডাঙৰীয়া বিধানসভাৰ ভিতৰতো কৈছে বা আপোনালোকে বিধানসভাৰ ভিতৰে বাহিৰে এই কথা বাৰ্তাবিলাক কৈছে যে এই প্ৰতিবেদনত কিছুমান ক্লজ বা কিছুমান পৰামৰ্শ আছে যি পৰামৰ্শ বুলি ভাৰতৰ সংবিধানৰ পৰিপন্থী, সংবিধানৰ লগত কণ্ট্ৰাডিকশ্যন আছে, যাৰ কাৰণে হয়তো এই প্ৰতিবেদন গ্ৰহণ কৰিব পৰা অৱস্থাত নাই। এতিয়া যি প্ৰতিবেদন আপোনালোকে গ্ৰহণ কৰা অৱস্থাত নাই, যি প্ৰতিবেদন আপোনালোকৰ হোম মিনিষ্ট্ৰীয়ে গ্ৰহণ কৰা নাই, যি প্ৰতিবেদনত হোম ছেক্ৰেটাৰীৰ চাইন নাই, সেই প্ৰতিবেদন ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে আপুনি কেবিনেটত কিছুমান সিদ্ধান্ত লৈ অসমৰ জনতাক আপুনি কিয় বিভ্ৰান্ত কৰিব বিচাৰিছে? এই প্ৰশ্ন আপোনাৰ প্ৰতি থাকিল। আৰু আকৌ আপোনালোকৰ যোগেদি তেখেতৰ প্ৰতি এইটো প্ৰশ্ন আমাৰ যে আপুনি যদি সঁচাকৈ বিদেশী সমস্যাটো সমাধান কৰিব বিচাৰিছে, ৭১ৰ পিছৰ বিদেশী অসমত থাকিব নালাগে, এই কথা যদি আপোনাৰ সমৰ্থন আছে, তেতিয়াহ'লে কা বাতিল হ'ব লাগে বুলি কামিং ছেশ্যনত আপুনি ৰেজুলেশ্যন আনক। আমিও সেই ৰেজুলেশ্যন বিধানসভাত পাছ কৰি আমি দিল্লীলৈ পঠাই দিওঁ যে যিটো কা আপোনালোকে পাছ কৰিছিল অসমীয়া জনতাই নামানে, গতিকে কা যদি এই আইনটো এক্ট যদি থাকে তেতিয়াহ'লে অসম চুক্তিৰ নৎসাত হয়, অসম চুক্তিৰ আত্মা হত্যা হয়। সেই গতিকে অসম বিধানসভাই ৰেজুলেশ্যন লৈ আপুনি দিল্লীক পঠাওক যে কা বাতিল কৰিব লাগে। 71ৰ পিছৰ 2014লৈকে অহা বিদেশীৰ বোজা, বাংলাদেশীৰ বোজা অসমে নলয়। যিটো আপোনাৰ কথাত ইংগিত পাইছে যে আপুনি 71ৰ পৰা 2014লৈকে অহা বিদেশীৰ বোজা আপুনি ল'ব বিচাৰিছে, অসমক অতিৰিক্ত বিদেশীৰ বোজা অসমত জাপি দিব বিচাৰিছে। 19 লাখ মানুহৰ নাম য'ত NRCৰ বাহিৰত আছিল আপুনি 14-15 লাখ কৈ আছিল। হয়তো আপোনাৰ দৃষ্টিত, প্ৰাইমেৰী দৃষ্টিত ইয়াতে 4ৰ পৰা 5 লাখ বঙালী হিন্দু মানুহ, যিসকলক আপুনি খিলঞ্জীয়া বুলি ভাবে, যিসকলক বঙালী হিন্দু মিন্স বাংলাদেশৰ পৰা হওক কিছুদিন আগত অহা বঙালী হিন্দু ভাইসকল অসমত তাহানিৰ যুগ যুগৰ পৰা আছে, সেইসকল ভাৰতীয়, সেইসকল অসমীয়া, সেইসকল ইয়াৰ অধিকাৰৰ সমান ভাগী, সেইসকলৰ বিষয়ে মই কোৱা নাই। ৭১ৰ পৰা 2014লৈকে হয়তো আপোনাৰ দৃষ্টিত আপুনি ভাবিছে যে এই 19 লাখৰ ভিতৰত 4-5 লাখ আছে, সেইখিনিক মাইনাছ কৰি আপুনি 14-15 লাখ বুলি কৈছে নেকি, এই কথাটো আপুনি উল্লেখ কৰিব লাগে। তো হেমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান এইটোৱেই থাকিল যে আপুনি যদি সঁচাকৈ বিদেশী মুক্ত কৰিব বিচাৰিছে, কা বাতিল কৰাৰ কাৰণে ৰেজুলেশ্যন লওক। আপুনি NRC যিটো সুপ্ৰিম কোৰ্টৰ ছুপাৰভিজনত হৈছিল, 19 লাখ মানুহ বাহিৰত আছে, ৰিজেকশ্যন লেটাৰ দিয়ক, তেখেতসকলৰ পক্ষ কোৰ্টত গৈ তেখেতসকলৰ পক্ষ ৰখাৰ সুযোগ দিয়ক। ইয়াৰ পিছত ফাইনেল NRC যিসকলৰ নাম ওলাইছে তেখেতসকলক NRCৰ নটিফিকেশ্যন সুপ্ৰিম কোৰ্টে জাৰি কৰিব লাগে বুলি সুপ্ৰিম কোৰ্টক অনুৰোধ কৰি ফাইনেল মোহৰ চিল লগাই অসম চৰকাৰৰ পৰা এফিডেভিট দি প্ৰত্যেকজন ব্যক্তিক কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক। তেতিয়াহ'লে মই ভাবোঁ বিদেশীৰে ইস্যুটো কিছু পৰিমাণে সমাধান হ'ব। সেই নকৰি আপুনি এটা জনগোষ্ঠীক টাৰ্গেট কৰি অসমৰ বাহিৰত গৈ কিছুমান বিভ্ৰান্তি সৃষ্টি কৰি বাকী জনগোষ্ঠীৰ আপুনি সমৰ্থন আদায় কৰাৰ যিটো চেষ্টা, ভৰিৰ তলৰ মাটি ঘূৰাই আনিবলৈ যিটো অপচেষ্টা, সেইটো নকৰিবলৈ আহ্বান জনাইছোঁ।